हेलो गाइस गुड मर्निंग পিছে কেনাই আপোনালোকৰ খবৰ চবৰ নিশ্চয় ভালে আছে মই আছোঁ দিয়ক ভাল আৰু বেয়াৰ মাজত ভালত থাকি ভাল বেছি মানে আজি ইচ্ছা গেল ভিডিঅ' এটা বনাই দিওঁ বহুত দিন আকৌ বনোৱা চনোৱা নাই না তো সেইকাৰণে আজি ট্ৰেইন আহিছে ৰ'ব এতিয়া মই কিবা ক'লেও আপোনালোকে শুনা নাপাব আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা বিশেষ জেগাৰ পৰা সেই জেগাটো হৈছে আমাৰ দোকানৰ পৰাই এতিয়া আমাৰ দোকান বুলি ক'লে আপোনালোকে মানে আৰু আহি গৈছে মানে আমাৰ দোকান বুলি ক'লে এতিয়া আপোনালোকে ভালকৈ বুজি নাপাব তো মই গোটাই মানে হেৰিটো দি লওঁ কি কথা কি বাৰ্তা কি দোকান কি হেৰি চবখিনি কৈ আছোঁ মানে নন ষ্টপ ট্ৰেইন আহি থাকে তো সেইটো কাৰণে অলপ কথাগিলা কোৱাত অসুবিধা হৈছে আৰু ক'ৰবাত কিবা বজ বেয়া পাৰে মানে ক'বা নহয় বেয়া পাৰোঁ চাউণ্ডটোৰ কাৰণে শুনা নাপাব পাৰে তো মই দেখাও ৰ'ব উঠি আছোঁ দৰ্শন গছ ইয়াৰ পৰাই দেখাও ৰ'ব আৰম্ভণিটো এইখন হৈছে আমাৰ ৰেষ্টুৰেণ্ট আৰু মই হৈছোঁ এৰে মেনেজাৰ মানে আমাৰ কাজিন দাদা এটাৰ মানে নতুনকৈ এইখন দোকান ষ্টাৰ্ট কৰিছে আজি আপোনাৰ 10 দিন হ'ল 10 দিন তো মই এতে মেনেজাৰ মানে জীৱনটোতো একো কৰিবই নোৱাৰিলোঁ সেইটো কাৰণে আনছি পানী দিয়ক তো ভাবছোঁ এতিয়া আৰু মানে দাদাকে অলপমান সহায় কৰি দিওঁ দাদাৰো কামত আহিব তো সেইটো কাৰণে আহিলোঁ জাগাটো হৈছে কৈ আছোঁ জাগাটো কৈ আছোঁ আগতে মানে মই গোটেইখিনি দেখি লওঁ ৰ'ব ভিডিঅ' কৰাত অলপ অসুবিধা হয় তথাপিতো চাওঁ কিমান কি দেখাব পাৰোঁ আৰু আমাৰ আইটেমকেইটা কৈ দিওঁ মই আপোনালোকক একবাৰ পঠাৰ মাংস ব্ৰইলাৰ মাংস লোকেল কুচা মাছ সৰু মাছ মানে চবখিনি হাঁহৰ মাংস পাৰৰ মাংস চবখিনি মুঠতে থলুৱা অসমীয়া খাদ্য গোটেইখিনি পাব আহিব বাকী মই আমাৰ ৰেডি হোৱা নাই মই খানাখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু আজি ধ্ৰুৱদা আহি আছে তেখেতক লগ পাম তেখেতক আমি মাতিছোঁ তো আপোনালোকক দেখাম চাওঁ মই কিমান আগতে ভিডিঅ'টো নিবা পাৰোঁ গতিকে লগ পাম মই এতিয়া মানে অলপমান চাওঁ ৰান্ধাত কি হৈছে কাৰণ মেনেজাৰৰ দায়িত্ব নাই গোটেইখিনি চাব লাগিব তো মই চাই আহিম ৰ'ব আপোনালোকক মই এতিয়া গোটেইখিনি দেখাওঁ ৰ'ব মানে ৰেষ্টুৰেণ্টখন ক'ত আছে কোনখিনিত আছে কি নাম গোটেইখিনি দেখাই আছোঁ তো এইখন হৈছে আমাৰ ৰেষ্টুৰেণ্টখন চানমাৰীৰ এখন য'ত মানে আপোনালোকে মানে অসমীয়া গোটেইখিনি খাদ্যই আপোনালোকে ইয়াত পাব তো এইখন হৈছে আমাৰ ৰেষ্টুৰেণ্টখন আৰু এইটো হৈছে মস্ত ধুমা পাৰ্কিং য'ত মানে আপোনালোকে যিকোনো গাড়ী আনে যিয়ে নানক কিয় ইয়াতে চব ৰাখিব পাৰিব দেখছি না ইমান ডাঙৰ পাৰ্কিং চাৰিওফালে জাগা কিমান আহল বহল তো গাড়ী ৰখাৰ কাৰণে চিন্তা নাই আৰু বাকী মই গোটেইখিনি আৰু কৈ আছোঁ ৰ'ব কেনেকৈ আহিলে কি পাব ৰ'ব ৰ'ব এইখিনি হৈছে আমাৰ মানে হুমেহাল তো এইফালে আপোনাৰ জালুকবাৰীৰ পৰা আহিলে লেফ্ট ছাইডে আহি ডাইৰেক্ট ৰাইট ছাইডত নামি লেফ্ট ছাইডে সোমে আহিয়ে ইফালে আৰু ইফালে আপোনাৰ নুনমাটিৰ পৰা ডাইৰেক্ট আহিয়ে ৰাইট ছাইডে নামিয়ে এনেকৈ সোমে যায় এখানে হৈছে আমাৰ ৰেষ্টুৰেণ্টখন তো বেছি টান নহয় বোলা একদম চানমাৰী ফ্লাইঅভাৰৰ তলতে আছে জালুকবাৰীৰ পৰা আহিলে লেফ্ট ছাইডে আৰু নুনমাটিৰ পৰা আহিলে লেফ্ট ছাইডে মানে চাউণ্ডটো অলপ সৰু হৈছে ট্ৰেইন আহি থাকে ন তো সেইটো কাৰণে অলপ অসুবিধা পাইছোঁ মই ঘৰত এতিয়া এইখিনি হৈছে আমাৰ লাইটকেইটা দিয়কচোন চাওঁ দিয়ক মই দিওঁ লাইটৰো ইমান চুইচ বিচাৰি নাপাওঁ
তো এইখিনি হৈছে আমাৰ ভিতৰখন য'ত মানে মানুহখিনি বহে। তো এইখিনি হৈছে আমাৰ ৰেষ্টুৰেণ্টৰ মানে হেৰিখিনি। মই মানে কথাখিনি কোৱাত বহুত অসুবিধা পাই আছোঁ, কাৰণ নন ষ্টপ ট্ৰেইন আহি থাকে, যাৰ কাৰণে মই মাতটো ডাঙৰকৈ দিব পৰা নাই, আৰু দিলেও মানে আপোনালোকে শুনা নাপায়। তো এইখিনি হৈছে আমাৰ বহাখিনি, আৰু এইটো হৈছে আমাৰ বেচিন, আৰু এইখিনি হৈছে আমাৰ বহা জেগা। গেছিলোঁ, দোকান খোলা নাই, এখন দোকানো খোলা নাই। ক'ত যাম? এখনো খোলা নাই। ঠিক আছে। তো এইটো আমাৰ গেটটো, আৰু পাৰ্কিংটো ক'লোৱে নহয়। তো এইখিনি, এইটো আমাৰ এক্সট্ৰা আলমাৰি, য'ত মানে আমি পিছত গেলি মানে বস্তু চস্তু মানে কিবা অলপ ৰাখিব পাৰিম, মানে সজাব পাৰিম, যাতে দেখাত ভাল দেখে। তো এইটো আমাৰ মানে এক্সট্ৰা ৰুম টাইপৰে, আৰু য'ত আমি এইগিলা বস্তু ৰাখোঁ। এইটো হৈছে আমাৰ ফ্ৰিজটো, আৰু এইটো হৈছে আমাৰ আলমাৰি, মুখতে নাই ৰ'ব, য'ত মানে আমি হেৰিগিলা ৰাখোঁ আৰু বস্তুগিলা ভিতৰত থৈ দিছোঁ, কিবা কিবি মানে দেখাই দিওঁ কি থৈছোঁ। এই যেনে ধৰি লওক এইগিলা বস্তু ৰাখি থৈ দিছোঁ, চিজিল কৰি থৈ দিছোঁ দিয়ক, যাতে লাগবাৰ সময়ত বিচাৰি পায়। আৰু এইগিলা হৈছে গেলামাল। তো বাকী এইখিনি হৈছে আমাৰ মানে কাষ্টমাৰ অহাৰ পিছত আমি মানে সাজি কৰি দিয়ে। এই জেগাখিনিত আমি মানে কৰোঁ, ইয়াতে চব্জিও কাটছি। আৰু ইয়াতে আমি এইগিলা থওঁ, ইয়াতে ভেজগিলা মানে ভেজ আইটেমটো আমি এখন টেবুলত ৰাখোঁ। এতিয়া মানে বস্তুগিলা সিজি লোৱা নাই, টাইম হোৱা নাই আমাৰ, আৰু ইয়াতে আমি নন ভেজখিনি ৰাখোঁ এইখিনি জেগাত। বাকী আমাৰ এইটো হৈছে ৰন্ধা, তিনিটা গেছ, ৰান্ধে কোনে? এটা মানুহ, আকলাই। এইটো আমাৰ ৰান্ধনী মামা। বাকী আমাৰ এইটো পানী, এইখিনি এতিয়া বাচন ধোৱা, আৰু এইটো আৰু এক্সট্ৰা আলমাৰি। এইটো মানে আমি চব মানে ৰাখিব পাৰিম, ভৱিষ্যতে আৰু বহুত বস্তু ৰাখিব পাৰিম। এতিয়া মানে অলপ ৰাখিছোঁ, মানে জাগাৰ নাই, জাগা মানে বহুত আহল বহল। বাকী চিজি লোৱা নাই, নতুন না, সেইকাৰণে। তাৰপিছত আপোনাৰ ৰ'ব, এটা বাঢ়ি থাকে ৰ'ব। তাৰপিছত আমাৰ এতিয়া আমাৰ আইটেম, এইটো হৈছে আপোনাৰ ৰঙালাও পকৰি, আৰু দেখাইছোঁ। এইটো হৈছে পচলা, এইটো হৈছে চাটনি আৰু টেঙা, আৰু এইটো হৈছে আপোনাৰ নেচৰা আলু ভাজা। এইটো হৈছে ঢেকীয়া ভাজা, এইটো হৈছে পাপৰ, এইটো হৈছে তিল বটা, এইটো ৰাইচ, চব্জি, দালি, এখন হাত তাৰ, আৰু আপোনাৰ এইটো হৈছে মাটন, আৰু এইটো হৈছে নৰ্মেল পৰ্কটো মানে, আৰু এইটো হৈছে ভেদাইলতাৰ আঞ্জা, মাছেদি বনাইছোঁ, আৰু এইটো এগ কাৰী, আৰু এইটো হৈছে আপোনাৰ নৰ্মেল মাছৰ আঞ্জা, আৰু এইটোৰ ভিতৰত আছে বেম্বো শ্বট, মানে পৰ্কৰ। মোৰ কেমেৰাটো বেয়া, সেইটো কাৰণে মই চব বস্তু ভালকৈ দেখাব পৰা নাই, আৰু সঁচা কথা ক'ব গ'লে কাষ্টমাৰো আছে না, সেইকাৰণে মই সময় দিব পৰা নাই ভিডিঅ'টো। ঘুমটি ধুনীয়াকৈ নাচে সেয়া। তো আৰু চাওঁ কি দেখাব পাৰোঁ। কেমেৰা জহৰ নামে কেমেৰাটো মোৰ ল'ম ৰ'ব, এটা নতুন মোবাইল, চিন্তা নকৰিব, ভাল ভিডিঅ' দিম। ধ্ৰুৱদা আহি পাইছে ৰ'ব, কিন্তু মই দেখাব লাজ লাগছে, মানে কি কৰোঁ। এয়া আমাৰ ধ্ৰুৱদাই এইটো ভিডিঅ' বনাই আছে, খাই আছে। পিছত গম পাম তেখেতে খাই কিনে কি কয়, তেখেতৰ মুখৰ পৰা জানিম ৰ'ব কেনে লাগছে, সুধিম বাৰু।
বাজছে আপোনাৰ 9:05 গা চা ধুই ল'লোঁ তো গা চা ধুই কিনে ভাবিছোঁ ভিডিঅ'টো যিখিনি শেষ আছিল সেইখিনিতো ক'ৰবাত শেষ কৰিবই লাগিব তো শেষটো কৰি দিওঁ মই মানে মোবাইল উলিয়াব চান্সে নাপালোঁ তো ভাবিছিলোঁ ধ্ৰুৱদাক দেখাম বা মই কথা পাতিম তেখেতৰ লগত কিন্তু নাই মই সময় নাপালোঁ যাৰ কাৰণে মই মানে ভিডিঅ'টো একো বস্তুৱে ভালকৈ দেখা নাপালোঁ তথাপিতো ক'ৰবাৰ পৰা অলপমান টুকি কিবা আনিছোঁ সেইখিনি আপোনালোকৰ মাজলৈ ঠেলি দিম আপোনালোকে চাব বুলি আশা থাকিল মানে অলপ দূৰৰ পৰাই মই ভুল হৈ গ'ল মানে ভুল হৈ গৈছে ৰ'ব মানে ভাগৰ লাগিছে না সেইকাৰণে কথাগিলাকতে মানে কি বকছোঁ মই নিজে নাজানো যিয়ে নহওক চৰি মানে ধ্ৰুৱদাক মই ফ'কাছ কৰিছোঁ অলপ দূৰৰ পৰাই বহুত কিন্তু ভাল হোৱা নাই ফ'কাচিংটো তথাপিতো আৰু কৰিছোঁ তো তেখেতে আমাৰ থলুৱা খাদ্যখিনি খাই ভালেই পাইছে তো আপোনালোকে আহিব ট্ৰাই কৰি যাব আমাৰ চানমাৰী আখৰলৈ তো আহিব বুলি আশা থাকিল আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল এতিয়া মই ভাত পানী খাওঁ খাই কিনে দিগটো দিওঁ দিনটো দৌৰা দৌৰি কৰি আছোঁ না তো আৰু নেক্সটটো ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক কোনদিনা দিওঁ ঠিক নাই কিন্তু দিম 4 মাহ পিছত হ'লেও দিম তো অপেক্ষা কৰক এতিয়া মই যাওঁ দিয়ক বাই বাই